জেনেৰেল নলেজ চিৰিজ যিটো আমাৰ চলি আছিলে কাৰ আণ্ডাৰত কমপ্লিট ফ্ৰী কোৰ্চৰ ভিতৰত জেনেৰেল নলেজ চলাই আছিলোঁ তাৰ আজি পঞ্চমটো ক্লাছ আৰু এই 5 নম্বৰ ক্লাছত আমি একেধৰণে আগতেও আমি যেনেকুৱাকৈ কৰিছিলোঁ এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লওঁ আমি সেই কুৱেশ্যনটোৰ পৰা আমি কি কৰোঁ এটা যিটো ইম্পৰ্টেণ্ট টপিক হয় সেই টপিকটো এক্সট্ৰা কৰোঁ আৰু সেই টপিকটোৰ ওপৰত আমি কভাৰ কৰোঁ গোটেই ভিডিঅ'টো হয়নে গোটেই ক্লাছটো গতিকে আজিৰ যিটো কুৱেশ্যন হৈছে সেইটো হৈছে এইটো কুৱেশ্যন আছাম পুলিচ কুৱেশ্যন পেপাৰখনৰ পৰা লৈছোঁ এইটো Which of the following is not a district of বৰাক ভেলী কোনখন তলৰ বৰাক ভেলীৰ কি হয় ডিষ্ট্ৰিক্ট নহয় এইটো কুৱেশ্যন আছিলে ইয়াত অপশ্যন আছে শ্ৰীভূমি হাইলাকান্দি কাছাৰ মৰিগাঁও দেখাত বহুত সহজ ধৰণৰ গতিকে ইয়াৰ পৰা যিটো টপিক আমি বাছি উলিয়ালো সেইটো টপিক অলৰেডি গম পাইছে প্ৰশ্নটো মই এবাৰ অসমীয়াতে কৈ দিছোঁ নিম্নলিখিত জিলাসমূহৰ ভিতৰত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয় ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্ট কৰিব অলৰেডি যদি জানে আৰু ইয়াৰ পৰা যিটো টপিক মই ইম্পৰ্টেণ্ট বুলি বাছি উলিয়ালো সেইটো হৈছে বৰাক ভেলী অফ আছাম অৰ্থাৎ আমাৰ কুৱেশ্যনটোতো অতি সহজ আছিলে ডিষ্ট্ৰিক্টৰ কথা সুধিছিলে কিন্তু বৰাক ভেলীৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট বস্তু আছে বৰাক ভেলীৰ পৰা যিখিনি আমি শিকিবলগীয়া আছে তাৰ গোটেইখিনি আমি আজিৰ ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰিম যাতে বৰাক ভেলীও যিহেতু আমাৰ অসমৰ এটা অত্যন্ত ইম্পৰ্টেণ্ট পাৰ্ট হয় তাৰ পৰা যিকোনো কুৱেশ্যন আহিলে যাতে আমি কি কৰিব পাৰোঁ এক্সামত চল্ভ কৰিব পাৰোঁ আৰু এই গোটেই টপিকবোৰ যিখিনি আমি জিকেৰ আণ্ডাৰত পঢ়ি আছোঁ সেইটো এডিআৰই আছাম পুলিচ DHS এইবোৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়েই বাকী যিকোনো অসম গভৰ্ণমেণ্টৰ যিখিনি কম্পিটিটিভ এক্সাম হয় তাৰ কাৰণে এইখিনি আমাৰ বহুতখিনি ইম্পৰ্টেণ্ট হৈ পাব ঠিক আছে গতিকে আজিৰ টপিকটো হ'ল বৰাক ভেলী অৰ্থাৎ বৰাক উপত্যকা প্ৰথমতে আমি অসমৰ মেপখনেৰে আৰম্ভ কৰিছোঁ অসমৰ মেপখনৰ ভিতৰত বৰাক ভেলীৰ ভিতৰত ক'বলৈ গ'লে আমাৰ কোনখিনি বৰাক ভেলীৰ ভিতৰত পৰিব সেইখিনি হৈছে আমাৰ এইখিনি হয়নে এইখিনি আমাৰ বৰাক ভেলী মন কৰিব ডিমা হাছাও বৰাক ভেলীৰ ভিতৰত নপৰে বৰাক ভেলীত আমাৰ কি কি আছে আপোনালোকে নিশ্চয় জানে এটা হৈছে কাছাৰ এটা হৈছে হাইলাকান্দি আৰু এটা হৈছে কৰিমগঞ্জ এই তিনিখন ডিষ্ট্ৰিক্ট হৈছে বৰাক ভেলী আণ্ডাৰত পৰে হয়নে এই গোটেইখিনি বৰাক ভেলী আৰু কৰিমগঞ্জ হাইলাকান্দি কাছাৰলৈকে আমাৰ কি হয় বৰাক ভেলীৰ গঠন হয় হয়নে তো বৰাক ভেলী কি হৈছে আমাৰ বৰাক ভেলীটো অসম গম পাইছে আমাৰ যদি কি কৰোঁ আমি যদি আমি মেপত সেই কৰোঁ চৰি মই মেপত যদি আহোঁ মেপত আহিলে কি হয় আমাৰ নৰ্থ ইষ্ট ৱেষ্ট তো এইফালে কি হয় ওপৰৰ ফালে নৰ্থ তলৰ ফালে চাউথ আৰু এইফালে ইষ্ট আৰু এইফালে ৱেষ্ট হয়নে আৰু বৰাক ভেলীটো ক'ৰ ফালে আছে তলৰ ফালে আছে অৰ্থাৎ চাউথৰ ফালে আছে হয়নে চাউথৰ ফালে আছে তো অসমৰ চাউথৰ ফালে আছে বৰাক ভেলী আৰু সেইকাৰণে কি ক'লো আমি দ্য বৰাক ভেলী ইজ দ্য চাউথাৰ্ণ মোষ্ট যে আটাইতকৈ চাউথাৰ্ণ পইণ্টত থকা কি হৈছে ৰিজন হয় চাউথাৰ্ণ মোষ্ট ৰিজন অফ এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ ইণ্ডিয়ান ষ্টেট এডমিনিষ্ট্ৰেটিভ ডিভিজন বুলি কৈছে এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ কথাও আমি নেক্সট শ্লাইডখনত পঢ়িম ঠিক আছে প্ৰথমতে এইটো কথা আমি জানি লওঁ যে বৰাক ভেলী কি হৈছে চাদাৰ্ণ মোষ্ট বুলি কয় চাদাৰ্ণ মোষ্ট ৰিজন হয়নে তো চাদাৰ্ণ মোষ্ট ৰিজন মানে কি হয় আমাৰ যিখিনি এডমিনিষ্ট্ৰেটিভ বিভাজন হয় সেইটো 5 ধৰণে ভাগ কৰা হৈছে ঠিক আছে তাৰ ভিতৰত আটাইতকৈ যিটো দক্ষিণত আছে সেইটো হৈছে আমাৰ বৰাক ভেলী অৰ্থাৎ বৰাক উপত্যকা বাকী ইয়াত অসমীয়া যিটো লাইন দেখিছে সেইখিনি অলপমান মাফ কৰিব কাৰণ এইখিনি গুগল ট্ৰান্সলেট হয় সেইকাৰণে অলপ কিছুমান স্পেলিং ভালেখিনি ইয়াত ভুল থাকিব পাৰে যিহেতু ডাইৰেক্ট ট্ৰান্সলেট হয় আৰু ইয়াত এছামিজ টাইপ কৰা যিহেতু মোৰো ইমান সময় নাথাকে বাৰু PPT বনোৱাতে বহুত সময় গুচি যায় সেইবাবে তথাপি এইখিনি মই গুগলৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আৰু এই ইয়াৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আৰু লাৰ্জেষ্ট চিটিখন কি হৈছে শিলচৰ আমি শুনি থাকোঁ শিলচৰ আটাইতকৈ লাৰ্জেষ্ট চিটি হয় ইয়াৰ ভিতৰত যিখন নেকি কি হয় হেডকোৱাৰ্টাৰ হয় কাছাৰ ডিষ্ট্ৰিক্টৰ হয়নে কাছাৰ ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় আৰু এইখনে এডমিনিষ্ট্ৰেটিভ ডিভিজনেল অফিচো ক'ত আছে আমাৰ কাছাৰত আছে বৰাক ভেলী ডিভিজনৰ গোটেই বৰাক ভেলীখনৰ যিখন এডমিনিষ্ট্ৰেটিভ ডিভিজনেল অফিচটো সেইটো ক'ত আছে কাছাৰত আছে শিলচৰত আছে চৰি এইটো মনত ৰাখিব এডমিনিষ্ট্ৰেটিভ ডিভিজন অফিচটো ক'ত আছে শিলচৰত আছে এইমাত্ৰ যে আমি কি ক'লো ইয়াতে যে লিখা আছিলে চাদাৰ্ণ মোষ্ট ৰিজন অফ এডমিনিষ্ট্ৰেটিভ ডিভিজন বুলি এই এডমিনিষ্ট্ৰেটিভ ডিভিজনটোনো কি এতিয়া আমি এইখিনি চাম ঠিক আছে এডমিনিষ্ট্ৰেটিভ ডিভিজন মানে কি কৈছে তো এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ ভিতৰত আহিব গ'লে ইয়াত দেখা পাইছেনে এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ আছাম অসমৰ এডমিনিষ্ট্ৰেটিভ ডিভিজনখিনি কথা ইয়াত ক'ব ইয়াত গ্ৰীণ কালাৰে কি কৈছে আমি ইয়াত কালাৰ কেইটা পাইছোঁ 5টা কালাৰ পাইছোঁ অৰ্থাৎ আমাৰ কি আছে পাঁচটা বিভাগত আমি কি ভাগ কৰিব পাৰোঁ এডমিনিষ্ট্ৰেটিভ ডিভিজন আমাৰ 5টা বিভাগ আছে ফাৰ্ষ্ট হৈছে লোৱাৰ আছাম ডিভিজন লোৱাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজন হয়নে লোৱাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজনত হৈছে আমাৰ এইখিনি যিখিনি গ্ৰীণ কালাৰত আছে ইয়াত কি পৰিছে কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও চিৰাং বাক্সা বজালী নলবাৰী বৰপেটা আৰু কামৰূপ আৰু এতিয়া নতুনকৈ তামোলপুৰ গতিকে এইখিনি আমি মনত ৰাখিব লাগিব এইখিনি হৈছে লোৱাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজন হয়নে
এইখিনি আপোনালোকে কি কৰিব নোট ডাউন কৰি ল'ব ঠিক আছে কোনখিনি ডিষ্ট্ৰিক্ট আমাৰ কি কৰিছে ক'ত পৰিছে লোৱাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ কোনখিনি পৰিছে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে তলৰ কোন কোন চাৰিটাৰ ভিতৰত এখন ডিষ্ট্ৰিক্ট কি হয় লোৱাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ ভিতৰত নপৰে হয়নে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তেওঁলোকে নোটটো যেতিয়া আপোনালোকে নিজে বনাব তেতিয়া কি কৰিব এনেকৈ লিখি ল'ব লোৱাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজন বুলি ডেছ দি পেলাই ডিষ্ট্ৰিক্ট কেইখনৰ নাম লিখি থৈ দিব তেনেকুৱাকৈ নৰ্থ আছামৰ ভিতৰত ক'লে গ'লে ওপৰৰ ফালে কি থাকে নৰ্থ থাকে হয়নে ত' চৰি কি হৈ গ'ল তো ওপৰৰ ফালে কি আছে নৰ্থ আছে নৰ্থত কি আছে নৰ্থ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজনত কি আছে ওদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ চাৰিআলি তো আমি যেতিয়া কওঁ এনেই লোৱাৰ আছাম আপাৰ আছাম কৈ থাকোঁ কিন্তু আমাৰ অসমখনৰ এডমিনিষ্ট্ৰেটিভ ডিভিজন কিমান আছে 5টা আছে আমি এইটো জনা দৰকাৰ হয়নে তাত নৰ্থ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজনটোৰ ভিতৰত কি পৰে ওদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ তেনেকৈ আপাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজন এইখন কি পালো নৰ্থ হয়নে নৰ্থ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজন হয়নে এইটো 1 হৈ গ'ল ডিভিজন 2 হৈ গ'ল ডিভিজন 3 আমাৰ কি আছে আপাৰ আছাম গোলাঘাট ইনক্লুড থাকিব আপাৰ আছামত গোলাঘাট লখিমপুৰ মাজুলী যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় ধেমাজি আৰু তিনিচুকীয়া ঠিক আছে এইখিনি হৈছে আমাৰ আপাৰ আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজন হয়নে তাৰপিছত আমাৰ কি আছে চেন্ট্ৰেল আছাম আছে চেন্ট্ৰেল আছামত কি পৰে মৰিগাঁও নগাঁও ৱেষ্ট কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ডিমা হাছাও কেতিয়াবা এইটো কনফিউজন হ'ব পাৰে যে ডিমা হাছাও বৰাক ভেলীত পৰে কিন্তু ডিমা হাছাও বৰাক ভেলীত নপৰে এইটো ক'ত পৰে চেন্ট্ৰেল আছাম এডমিনিষ্ট্ৰেটিভ ডিভিজনত এইটো হৈ গ'ল 4 নম্বৰ আৰু 5 নম্বৰ যিটো আমাৰ আজিৰ টপিক সেইটো হৈছে বৰাক ভেলী আৰু এইটো হৈছে বৰাক ভেলীখন আমি এইমাত্ৰ কি পালো বৰাক ভেলী হৈছে সাদাৰ্ণ মোষ্ট আটাইতকৈ দক্ষিণ ফালে থকা সাদাৰ্ণ মোষ্ট এডমিনিষ্ট্ৰেটিভ ডিভিজন অফ আছাম হয়নে এই 5টা ডিভিজন আমাৰ অসমত আছে যাক নেকি আমি কি বুলি কওঁ এডমিনিষ্ট্ৰেটিভৰ ফালৰ পৰা যদি আমি অসমখনক ভাগ কৰো 5টা ভাগত আমি তাৰমানে ভাগ কৰিব পাৰো হয়নে চ' আমি যিহেতু বৰাক ভেলীৰ কথা পঢ়ি আছো যিটো কুৱেশ্যনৰ আমাৰ আহিছিলে সেইটো কুৱেশ্যনৰ ভিতৰত আমাৰ কুৱেশ্যনটো কি আছিলে যে তলৰ কোনখন বৰাক ভেলী ডিষ্ট্ৰিক্ট নহয় তো বৰাক ভেলী ডিষ্ট্ৰিক্ট নহয় বুলি কৈছে যিহেতু আমি ডিষ্ট্ৰিক্ট কেইখনৰ নাম আমি মনত ৰখা দৰকাৰ সকলোৱে ইতিমধ্যে জানেই নিশ্চয়কে ডিষ্ট্ৰিক্ট কেইখনৰ নাম সেইটো হৈছে এখন হৈছে কাছাৰ ডিষ্ট্ৰিক্ট নেক্সট হৈছে হাইলাকান্দি ডিষ্ট্ৰিক্ট তাৰপিছত হৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট এটা মেইন আমাৰ যিটো পইণ্ট অলৰেডি আমাৰ হেৰি হৈ আছে চলি আছে যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টখন যি হৈছে এইটো এতিয়া কি হৈছে আমাৰ শ্ৰীভূমি নাম পাইছে হয়নে এতিয়া শ্ৰীভূমি নাম পাইছে এতিয়া কৰিমগঞ্জৰ সলনি আমি কি বুলি নাম ইউজ কৰো সেইটো হৈছে শ্ৰীভূমি আৰু শ্ৰীভূমি নামখন অলৰেডি আমাৰ চি এম ছাৰে মেনশ্যন কৰিছে যে ৰবীন্দ্ৰনাথ টেগৰে অলৰেডি এইটো নাম দি গৈছে যাক নেকি লেণ্ড অফ মা লক্ষ্মী বুলিও কোৱা হয় এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হ'ব লেণ্ড অফ মা লক্ষ্মী যদি সোধে লেণ্ড অফ মা লক্ষ্মী বুলি কাক বুজোৱা হয় অসমত তেতিয়া আমি কি ক'ম শ্ৰীভূমি ডিষ্ট্ৰিক্ট আৰু শ্ৰীভূমি ডিষ্ট্ৰিক্টখনৰ আগতে নাম কি আছিল কৰিমগঞ্জ ৰিচেণ্টলি 2024 ইয়াত ইনিচিয়েট কৰা হৈছিলে নেম চেঞ্জিংটো হয়নে এইখিনি কথাও আমি অলৰেডি এইখিনিত পঢ়ি ল'লো এতিয়া যে তিনিটা ভাগ আছিলে আমাৰ তিনিখন ডিষ্ট্ৰিক্টৰ কথা কাছাৰ কৰিমগঞ্জ বুলিয়ে ক'লো বাৰু কৰিমগঞ্জ আৰু তো এইখিনি কেতিয়া ক্ৰিয়েট হৈছিলে সেইখিনিও এবাৰ পঢ়ি ল'ব পাৰে অলপ ইমান বেছি ইম্পৰ্টেণ্ট নহয় তথাপি মই ইয়াত ইনক্লুড কৰি দিছোঁ যে ওৱান্স নৰ্থ কাছাৰ হিলছ ৱাজ এ পাৰ্ট অফ কাছাৰ ডিষ্ট্ৰিক্ট আগতে কি আছিলে নৰ্থ কাছাৰ হিল মানে এতিয়া কি হয় এতিয়া নৰ্থ কাছাৰ হিল মানে হৈছে আমাৰ বৰ্তমানৰ ফ্ৰং হয়নে ডিমা হাছাও হয়নে ডিমা হাছাও আগতে কি হয় নৰ্থ কাছাৰ হিল হয়নে তো ডিমা হাছাও কি হৈছে আগতে কাছাৰ ডিষ্ট্ৰিক্টৰ পাৰ্ট আছিলে হুইচ বিকাম এ চাব ডিভিজন ইন 1951 তাৰপিছত 1951ত কি হয় চাব ডিভিজন হৈ যায় নৰ্থ কাছাৰ হিল মানে হৈছে ডিমা হাছাও নট হাফলং হৈছে তাৰ যিখন মেজৰ ঠাই হয় ডিমা হাছাওৰ ভিতৰত আৰু হেডকোৱাৰ্টাৰ হয় ডিমা হাছাও হৈছে নৰ্থ কাছাৰ হিল কাছাৰতে অন্তৰ্গত আছিলে আৰু কাছাৰৰ পৰা যেতিয়া ভাগ হৈ চাব ডিভিজন হৈছিলে 1951ত আৰু পিছলৈকে ইভেঞ্চুৱেলি গৈ পেলাই এখন ছেপাৰেট ডিষ্ট্ৰিক্ট হৈ যায় পিছলৈকে হয়নে তেনেকুৱাকৈ কৰিমগঞ্জ 1 জুলাই 1983ত কৰিমগঞ্জ ডিষ্ট্ৰিক্টটো কি হয় কাৰ্ভ আউট হৈ পেলাই এখন কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা কাৰ্ভ আউট হৈ পেলাই ওলাই আহে মানে কাছাৰ ডিষ্ট্ৰিক্টৰ লগত কৰিমগঞ্জও লগ হৈ আছিলে কৰিমগঞ্জও ভাগ হৈ পেলাই 1983ত হৈ যায় হয়নে তাৰ নেক্সট 1989ত হাইলাকান্দি চাব ডিভিজন হৈ আছিলে আৰু হাইলাকান্দি চাব ডিভিজনৰ পৰা হাইলাকান্দি ডিষ্ট্ৰিক্ট গঠন হয় ঠিক আছে গোটেইখিনি আগতে যিহেতু লগ হৈ আছিলে একেলগে সেইখিনি কেনেকুৱাকৈ ভাগ হয় সেইখিনি কথা কোৱা হৈছে মেইন ৰিভিজন হিচাপে যদি কওঁ কাছাৰ ডিষ্ট্ৰিক্টখন আগতে কি আছিলে নৰ্থ কাছাৰ হিলছ কাছাৰ ডিষ্ট্ৰিক্টৰে পাৰ্ট আছিলে অৰ্থাৎ ডিমা হাছাওখনো কাছাৰ ডিষ্ট্ৰিক্টৰে পাৰ্ট আছিলে কিন্তু 1951ত তাক এজ এ নৰ্থ কাছাৰ হিল বুলি কি হয় তাক চাব ডিভিজন বনোৱা হয় আৰু পিছলৈকে এখন ছেপাৰেট ডিষ্ট্ৰিক্ট ঘোষণা কৰা হয় তেনেকুৱাকৈ 1 জুলাই 1983ত কি হয় কৰিমগঞ্জখনো কি কৰে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা ভাগ হৈ
ওলাই আহে হয়নে? নেক্সট 1989ত কি হয় হাইলাকান্দি চাব ডিভিজন হৈ আছিলে আৰু হাইলাকান্দি চাব ডিভিজনখন গৈ পেলাই হাইলাকান্দি নিজস্ব এখন ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হয়। তো এইখিনিয়ে আছিলে ডিষ্ট্ৰিক্টখিনিৰ ওপৰত যিখিনি আমাৰ হিষ্ট্ৰী আৰু এইখিনি কথা এনে মনত ৰাখিব পাৰে, কেতিয়াবা আহিবও পাৰে। তাৰপিছত বৰাক ভেলীৰ ভিতৰত ইম্পৰ্টেণ্ট পইণ্ট কি আছে যে ইন আছাম অসমত কি হয় বৰাকৰ যিটো বৰাক নদীৰ কথা কোৱা হৈছে বৰাক বুলি ক'লে বৰাক নদীখনৰ টোটেল লেন্থ কিমান হয় 225 কিলোমিটাৰ অৰ্থাৎ বৰাক নদীখনতো বহুতখিনি ঠাই মানে কাভাৰ কৰি আহিছে হয়নে তো এই বৰাক নদীখন যিমান ঠাই কাভাৰ কৰি আহিছে তাৰ ভিতৰত 225 কিলোমিটাৰহে আমাৰ কি হয় অসমেৰে বৈ যায় হয়নে টোটেল বৰাক নদীখনৰ যিটো লেন্থ হয় সেইটোও মনত ৰাখিব পাৰে সেইটো হৈছে 900 কিলোমিটাৰ অৰ্থাৎ টোটেল 900 কিলোমিটাৰ বৰাক নদীখনৰ মানে দৈৰ্ঘ্য হয় বেলেগ ঠাইত বৰাক নদীখনক বেলেগ বুলি মাতিব কিন্তু আমি যদি গোটেই নদীখনৰ কথা কওঁ সেইখন 900 কিলোমিটাৰ হয় আৰু এই বৰাক নদীখন ক'ৰ পৰা আৰম্ভ হৈছে বৰাক নদীখন আৰম্ভ হৈছে লিয়াই কুছলান লিয়াই কুছলানৰ পৰা ভিলেজ য'ত নেকি কৈছে এইখিনি মণিপুৰৰ পৰা আছে মই ইমান বেছি ইয়াত বৰাক নদীখনৰ কথা নকওঁ যদি আপোনালোকে ৰিভাৰ চিষ্টেমৰ কথা বৰাক ৰিভাৰ চিষ্টেমটো পঢ়িব বিচাৰিছে হয়নে বৰাক ৰিভাৰ চিষ্টেমটো মই ভাবোঁ যিমান মই পাৰিছোঁ এই বৰাক আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেমখিনি গোটেই 100% কাভাৰ কৰি পেলাই মই অলৰেডি ভিডিঅ' বনাইছোঁ আপোনালোকে প্লেলিষ্টত গৈ পেলাই চাব পাৰে ৰিভাৰ চিষ্টেম অফ আছাম বুলি তাত বৰাক ৰিভাৰ চিষ্টেমৰ ভিডিঅ'টো কমপ্লিটলি আছে তাত ক'ৰ পৰা অৰিজিন হৈছে কেনেকৈ আহিছে কাৰ মাজেৰে বৈ গৈছে ক'ত পৰিছে গোটেইখিনি ছবি মই মেপখন আঁকি পেলাই তাত বুজাইছোঁ গতিকে ইয়াত মই ক'ব বিচাৰিছিলোঁ কিন্তু এতিয়া মই ইমান দীঘলীয়া নকৰোঁ যিহেতু বৰাক ভেলীৰ ওপৰত বেছি গুৰুত্ব দি ভিডিঅ'টো হৈছে বৰাক ৰিভাৰ চিষ্টেম কেতিয়াবা আকৌ আমি ৰিভিজন কৰিম কিন্তু তথাপি মই কৈ দিওঁ যে মণিপুৰৰ পৰা অৰিজিনেট হৈছিলে বৰাক ৰিভাৰখন তো সেই যি ৰিভাৰখন বৈ আহিছে টোটেল গোটেই ৰিভাৰখনৰ যিটো লেন্থ হয় সেইটো হৈছে 900 কিলোমিটাৰ কিন্তু আমাৰ অসমত যিখিনি আছে সেইখিনি হৈছে 225 কিলোমিটাৰ আৰু এইখিনি কি কৰে ইনক্লুড কাছাৰ কৰিমগঞ্জ হাইলাকান্দি গোটেইখিনি ইনক্লুড কৰি পেলাই কি আমাৰ নদীখন বৈ গৈছে হয়নে আৰু বৰাক প্লেইনটো যিটো আমাৰ বৰাক উপত্যকাটো কেনেকৈ গঠন হৈছে বৰাক উপত্যকাটো সদায় কেনেকুৱাকৈ গঠন হয় যেতিয়া এখন নদী বৈ আহে তাৰ লগত যিখিনি এলুভিয়েল ছেডিমেণ্টখিনি লৈ আহে হয় নে যিখিনি কঢ়িয়াই পলস কঢ়িয়াই আনে বুলি কয় সেই পলসবোৰ কি হয় ছাইডত তেনেকৈ জমা হৈ যায় এই জমা হৈ পেলাই কি এখন উপত্যকাৰ গঠন হয় তো এনেকুৱাকৈ বৰাক নদীখনেও তাৰ লগত নিজৰ লগত পলসবোৰ কঢ়িয়াই আনিছিলে ছেডিমেণ্টছখিনি কঢ়িয়াই আনিছিলে আৰু তাত কি হয় ৰিভাৰ ইয়াত জমা হৈ পেলাই কি হ'ল আমাৰ বৰাক সমভূমিখন সৃষ্টি হৈছিলে সেইখিনিতো আৰু কমন চেঞ্চত সকলোৱে গম পায় নেক্সট ভেৰি ভেৰি ইম্পৰ্টেণ্ট যদি আমি কিবা কওঁ সেইটো হৈছে প্ৰথম ইম্পৰ্টেণ্ট যিকোনো এখন ঠাইৰ ওপৰত পঢ়োঁ যেতিয়া তাৰ প্ৰথম ইম্পৰ্টেণ্ট হৈছে বাউণ্ডাৰী তাৰ নেক্সট ইম্পৰ্টেণ্ট হয় আমাৰ তাত ৰিভাৰৰ যিখিনি ট্ৰিবিউটৰী হয় অৰ্থাৎ নৰ্থৰ ছাইডত থকা আৰু চাউথত থকা যিখিনি ট্ৰিবিউটৰী হয় সেইখিনিৰ ভিতৰত কুৱেশ্যন থাকে বাউণ্ডাৰীৰ পৰা কুৱেশ্যন থাকে এই দুটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হৈ পৰে এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা তো বৰাকৰ ক্ষেত্ৰত আমি যেতিয়া বৰাক ভেলী পঢ়ি আছোঁ বৰাক ভেলীৰ বাউণ্ডাৰীখিনিও আমাৰ কাৰণে নিশ্চয়কৈ বহুত বেছি ইম্পৰ্টেণ্ট হয়নে ইয়াত মেপখন আঁকি লৈ নিজে আপোনালোকে নোট ডাউন কৰি ল'ব কিন্তু নোট ডাউন কৰা ৰিভিজন কৰা ইজ মাষ্ট ইয়াৰ নেক্সট ভিডিঅ' যিটো হ'ব সেইটো আমি MCQ ভিডিঅ' দিবলৈ চেষ্টা কৰিম য'ত নেকি আমি হৈ যোৱা ক্লাছখিনিৰ ভিতৰত যিমানখিনি পঢ়িলোঁ তাক ৰিভিজন হিচাপে কি কৰিম আমি MCQ চল্ভ কৰিম আৰু মই ভাবিছোঁ আমি পিছলৈকে গ্ৰুপতো আমি MCQবোৰ প্ৰেক্টিছ কৰিম ঠিক আছে চ' বি ৰেডি সেইদিনাখন মই এক্সপেক্ট কৰিছোঁ যে আপোনালোকে এই MCQবোৰ নিজৰ নোটখিনি ৰিভাইজ কৰাৰ পিছতে সেইটো ভিডিঅ' চাব আৰু ভিডিঅ'টো চাই পেলাই কি কৰিব নিজে নিজে সেইখিনি সময়তে ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে আপোনাৰ এনচাৰটো কমেণ্ট কৰি যাব যাতে আপোনালোকে গম পায় কোনটো আপোনাৰ মনত নাথাকিলে কোনটো আপোনাৰ মনত আহিলে হয়নে কোনখিনি বেছি ৰিভাইজ কৰাৰ মানে দৰকাৰ আছে আৰু তো বাউণ্ডাৰীটো পঢ়িলোঁ বাউণ্ডাৰীৰ ক্ষেত্ৰত প্ৰথমতে কাছাৰখনৰ বাউণ্ডাৰীটো পঢ়িলোঁ এই তিনিখন আমাৰ বৰাকৰ ভিতৰত পৰে হয়নে এইটো হৈছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ শ্ৰীভূমি তো কাছাৰৰ পঢ়োঁ যদি কাছাৰত প্ৰথমে কাৰ লগত বাউণ্ডাৰীখিনি আছে এইটো হৈছে মণিপুৰৰ লগত এইখন কাছাৰ এইখিনি মণিপুৰৰ লগত শ্বেয়াৰ কৰিছে হয়নে এইখিনি ঠাই মণিপুৰৰ লগত শ্বেয়াৰ কৰিছে তো এইখিনি বাউণ্ডাৰীৰ দৈৰ্ঘ্য কিমান দিয়া আছে ইয়াত 130.60 কিলোমিটাৰ এইখিনি হৈছে 130.60 কিলোমিটাৰ এইখন কাছাৰ হয় আৰু এইফালে কি আছে মণিপুৰ আছে তো কাছাৰে মণিপুৰৰ লগত কিমানখিনি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে 130.60 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কাছাৰে মণিপুৰৰ লগত তাৰপিছত কাছাৰ এই য়েলো কালাৰখিনি কাছাৰ হয় তো কাছাৰে এইখিনি যিখিনি দেখিছে এইখিনি কাছাৰৰ বাউণ্ডাৰী হয় কাৰ লগত তলত আছে মিজোৰামৰ লগত হয়নে মিজোৰামৰ লগত এইখিনি বাউণ্ডাৰী হয় মিজোৰামৰ লগত কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এইখিনি যদি কওঁ ইয়াতে লিখা আছে 52.90 তো এইখিনি কিমান দৈৰ্ঘ্য হয় 52.90 কিলোমিটাৰ কাছাৰৰ মিজোৰামৰ লগত বাউণ্ডাৰী হয়নে তাৰ নেক্সট আৰু ইফালে চাওঁ যদি আমাৰ এইফালে আছে কাছাৰে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে
এইফালে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে কাছাৰে? মেঘালয়ৰ লগত হয়নে? চৰি, মেঘালয়ৰ লগত, য়েছ, মেঘালয়ৰ লগত। মেঘালয়ৰ লগত। সেইফালে মেঘালয় আছে। মেঘালয়ৰ লগত কিমান বাউণ্ডাৰী শ্বেয়াৰ কৰিছে? সেইটো হৈছে 19.50 কিলোমিটাৰ। হয়নে? আৰু ইফালে কি আছে? কাছাৰে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে? বাংলাদেশৰ লগতো অলপমান শ্বেয়াৰ কৰিছে, হয়নে? আৰু বাংলাদেশৰ লগত যিখিনি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, সেইখিনি দৈৰ্ঘ্য হৈছে 27.3 কিলোমিটাৰ। ইয়াতে মেপত ইমান বেছি ধৰিব পৰা নাযায়। 19টো অলপ বেছি দীঘলে দেখিছে, 27টো কম দেখিছে, হয়নে? কিন্তু কি হয়, আমাৰ যিহেতু মেপ হয় অকল আঁকিছে, ইয়াত কাৰ্ভ হৈ আছে নহয়, ইয়াত বাউণ্ডাৰীটো কি হয়, ৰিয়েলত বেছি হয়, 27.3 কিলোমিটাৰ। কাৰ লগত শ্বেয়াৰ কৰিছে? এইখন হৈছে বাংলাদেশ, ঠিক আছে? বাংলাদেশৰ লগত শ্বেয়াৰ কৰিছে কাছাৰে। তো কাছাৰৰ কি পালো? এইফালে মণিপুৰ আছে। মই কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইটো আহিব পাৰে, যে কাছাৰে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তো এইফালে আছে মণিপুৰৰ লগত আটাইতকৈ দীঘল বাউণ্ডাৰী 130 কিলোমিটাৰ শ্বেয়াৰ কৰিছে। তাৰ নেক্সট মিজোৰাম আছে, মিজোৰামৰ লগত 52.90 কিলোমিটাৰ। তাৰপিছত মেঘালয়ৰ লগত 19.50 কিলোমিটাৰ, আৰু এইফালে কি আছে, বাংলাদেশৰ লগত 27.3 কিলোমিটাৰ। তো যিহেতু বাংলাদেশৰ লগত শ্বেয়াৰ কৰিছে, সেইটো কি হ'ল, আমাৰ আমাৰ অসমৰ নৰ্থ ইষ্টৰ ভিতৰতে শ্বেয়াৰ কৰাখিনি থাকিল, আৰু বাংলাদেশো বেলেগকৈ থাকিল, সেইটোও মনত ৰাখিব। বাংলাদেশৰ লগতো শ্বেয়াৰ কৰিছে, কেতিয়াবা আহে নহয় এনেকুৱা ধৰণৰ কুৱেশ্যনো। নেক্সট হাইলাকান্দি যদি চাওঁ, হাইলাকান্দি বেছি নাই। হাইলাকান্দি কাৰ লগত শ্বেয়াৰ কৰিছে? অকল মাত্ৰ বাউণ্ডাৰী শ্বেয়াৰ কৰিছে মিজোৰামৰ লগত, হয়নে? মিজোৰামৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে, আৰু মিজোৰামৰ কিমান কিলোমিটাৰ হয়? 99.1 কিলোমিটাৰ মিজোৰামৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে। নেক্সট উই হেভ কৰিমগঞ্জ। কৰিমগঞ্জ আমাৰ কিমান এইফালে কৰিছে? ত্ৰিপুৰাৰ লগত। এইখিনি দেখিছেনে? এইখিনি অলপমান যিখিনি আছে, এইখিনিও কিহৰ লগত শ্বেয়াৰ কৰিছে? এইখিনি মিজোৰামৰ লগত শ্বেয়াৰ কৰিছে। এইখিনি আটাইতকৈ কম 12.60 কিলোমিটাৰ মিজোৰামে কৰিমগঞ্জৰ মিজোৰামৰ লগত শ্বেয়াৰ কৰিছে। তাৰপিছত কৰিমগঞ্জৰ এইখিনি ত্ৰিপুৰাৰ লগত শ্বেয়াৰ কৰিছে, এইখিনি হৈছে 46.30 কিলোমিটাৰ। আৰু কৰিমগঞ্জৰ বাংলাদেশৰ লগত, অৰ্থাৎ এইখিনি যিখিনি বাংলাদেশৰ লগত হয়নে, এইখিনি বাংলাদেশৰ লগত শ্বেয়াৰ কৰিছে, এইখিনি হৈছে 98.3 কিলোমিটাৰ। গতিকে এইখিনি আছিলে আমাৰ বাউণ্ডাৰী। এইখিনি হৈছে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আজিৰ ক্লাছটোৰ ভিতৰত ক'বলৈ গ'লে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট টপিক, মানে পইণ্ট হয়। সেইখিনিও নোট ডাউন কৰিব। গোটেই ক্লাছটো আপোনাৰ হিচাপত যেনেকৈ মনত থাকে তেনেকৈ লিখি পেলাই নোট ডাউন কৰি যাব, ঠিক আছে? তো এইখিনি আছিলে বাউণ্ডাৰীৰ ক্ষেত্ৰত। বাকী ৰিভাৰ ছিষ্টেমৰ কথা ক'বলৈ গ'লে, ৰিভাৰৰ ক্ষেত্ৰত এইখন মই ফটো থৈ দিছোঁ। অলৰেডি কৈছোঁ, ৰিভাৰ ছিষ্টেমৰ যদি গোটেইখিনি পঢ়িব বিচাৰে, তাতে এটা ভিডিঅ' আছে, তাত গৈ চাব পাৰে, তেতিয়া ৰিভাৰ ছিষ্টেমটো গোটেই ভালকৈ বুজি পাব। তথাপিও যিখিনি ট্ৰিবিউটৰীৰ ভিতৰত ইম্পৰ্টেণ্ট হয়, নৰ্থ বেংক ট্ৰিবিউটৰীৰ ভিতৰত কি আছে? জিৰি, চিৰি, মধুৰা, জাতিংগা, হৰং, কলাইন, গুমৰা। এইখিনি হৈছে আমাৰ নৰ্থ বেংক ট্ৰিবিউটৰী, হয়নে? নৰ্থৰ ফালে যিখিনি আছে, এইফালে, হয়নে? ইয়াতো দেখা পাইছে যিখিনি আছে। এটা হৈছে চিৰি, জিৰি, জাতিংগা, এই গোটেইখিনি, ঠিক আছে? প্ৰব্লেম দি আছে পিডিটোৱে। তাৰ নেক্সট যিখিনি চাউথৰ ফালে যিখিনি চাউথ বেংক ট্ৰিবিউটৰী আছে, সেইখিনি হৈছে ধলেশ্বৰী, চিংগলা, লংগাই, সোনাই আৰু কাটাখাল। ইয়াত মোৰ প্ৰনাউন্সিয়েশ্যনখিনি ভুল হ'ব পাৰে, সেইখিনি অলপ মাফ কৰি দিব। বাকী যিখিনি লিখাখিনি আছে সেইখিনি ঠিকে আছে। এইখিনি হৈছে নৰ্থৰ আৰু চাউথৰ। নৰ্থখিনি বেলেগকৈ লিখি থ'ব, চাউথখিনি বেলেগকৈ লিখি থ'ব। ইয়াৰ পৰা কুৱেশ্যন অহাৰ ভালেখিনি চান্স আছে। তেনেকুৱাকৈ ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ছিষ্টেমৰো ভিডিঅ'টো দিয়া আছে। ব্ৰহ্মপুত্ৰৰো নৰ্থৰ আৰু চাউথৰ যিখিনি নদী আছে, সেইখিনিও বহুত বেছি ইম্পৰ্টেণ্ট। এনেকুৱা কিছুমান টপিক থাকে, যিবোৰ টপিকৰ পৰা মানে কুৱেশ্যন মাষ্ট। তেনেকুৱা ধৰণৰ টপিকৰ ভিতৰত এইকেইটা টপিক এটা, যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী, দক্ষিণ পাৰৰ নদীৰ পৰা কুৱেশ্যন আহিব পাৰে, বৰাকৰ উত্তৰ পাৰৰ নদী, দক্ষিণ পাৰৰ নদীৰ পৰা কুৱেশ্যন আহিব পাৰে, আৰু ইয়াৰ চান্সেছ একদম 99% থাকে। গতিকে এনেকুৱা ধৰণৰ টপিকটো আমি ঘৰৰ পৰা নপঢ়াকৈ যাব নোৱাৰোৱে, ঠিক আছে? এই যে কয় কমন নপৰে, তেনেকুৱা নহয়। কিছুমান এনেকুৱা ধৰণৰ টপিক আছে যিবোৰৰ পৰা কুৱেশ্যন আহিবই। তো সেইখিনিতো এটলিষ্ট আমি 100% পঢ়িবই লাগিব, কাৰণ সেইখিনিতো প্ৰায় 90% মানুহে পঢ়ি যাব। বাকী যি 10% মানুহে সেইখিনি নপঢ়ে, সেইকেইটা টপিকো আমি পঢ়ি যাব লাগিব। তেতিয়াহে আমাৰ মেৰিট লিষ্টত কি আহিব? নামবোৰ আহিব, হয়নে? গতিকে এই কিছুমান টপিক আছে, সেইখিনি আপোনালোকে কেতিয়াও এৰিব নোৱাৰে, সেইখিনি পঢ়িবই লাগিব। নেক্সট উই হেভ ৱাইল্ড লাইফ চেঞ্চুৰী। মই অলৰেডি বৰাক ভেলীৰ ওপৰত ভিডিঅ' এটা বনোৱা আছে, ঠিক আছে? কাৰণ মই আছাম জিঅ'গ্ৰাফীৰ যিটো চিৰিজ আছিলে, তাত মই বনাইছিলোঁ। আৰু সেই জিঅ'গ্ৰাফী চিৰিজৰ ভিতৰত মই যেতিয়া এইটো ক্লাছ কৰিছিলোঁ, তাতে মেক্সিমাম প্ৰায় একেই, কিন্তু সেইটোত বেছিকৈ পাব বৰাক ভেলী, যিহেতু সেইটো কমপ্লিটলি আছাম জিঅ'গ্ৰাফীৰ ওপৰত বনাইছিলোঁ। তাত ডিটেইলত আছে
তাত গোটেই যাই পেলাই আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে তেতিয়া বেছি লাভৱান্বিত হ'ব। তথাপি আমি জিকে চিৰিজৰ ভিতৰত আমি যিহেতু নতুন নতুন কথা এড হৈ যায়, গতিকে নতুন নতুন কথা জানিবৰ বাবে আমি নতুন ভিডিঅ'জবোৰ চাব লাগিব। পুৰণা ভিডিঅ'ত কিছুমান পুৰণি আপডেট থাকিব, নতুনবোৰত নতুন আপডেট আহিব, হয়নে? তেনেকুৱাকৈ ধৰণৰ এইটো এটা টপিক হয় যিটোত আমি মানে সেই পুৰণি ভিডিঅ'টোত এইটো নাই। এটা বৰাক ভুৱন ৱাইল্ড লাইফ চেঞ্চুৰী যিটো আছে, বৰাক ভুৱন ৱাইল্ড লাইফ চেঞ্চুৰী, সেইটো তেতিয়া নাছিলে। তেতিয়া মানে ঘোষণা কৰা নাছিলে। গতিকে তাত অকল এইটো লেখা আছিলে যে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰীটো হৈছে অনলি ৱাইল্ড লাইফ চেঞ্চুৰী ইন বৰাক ভেলী। কিন্তু এতিয়া এইটোও এড কৰা হৈছে, গতিকে আমি দুটা বুলি ক'ব পাৰোঁ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী আৰু বৰাক ভুৱন ৱাইল্ড লাইফ চেঞ্চুৰী, ঠিক আছে? আৰু ইন টোটেল 14টা, আগতে আছিলে কেইটা 13টা আছিলে, এতিয়া 14টা হৈ গ'ল। 14 ৰিজাৰ্ভ ফৰেষ্ট আছে ৱাইল্ড আমাৰ কি হয় বৰাক ভেলীত। গতিকে এইখিনি আপডেট আছে। ফৰ আপডেট আমি সেইকাৰণে কি কৰোঁ, আজিৰ টপিকটো মই ইনক্লুড কৰিছোঁ, কাৰণ টপিকটো যিহেতু বহুত বেছি ইম্পৰ্টেণ্ট আৰু আপডেটখিনিও আমি চাব লাগিব কি কি আহিছে নাহিছে। গতিকে এইটো আপোনালোকে আগতে পঢ়িছিলে যদি এইখিনি লিখি ল'ব। নেক্সট ভেৰি ইম্পৰ্টেণ্ট যিখিনি পইণ্ট আমাৰ কাৰণে হৈ যায়, এইটো এটা বহুত ভাল কুৱেশ্যন হ'ব পাৰে ইয়াতে, ঠিক আছে? এইটো মষ্ট ইম্পৰ্টেণ্টত কৈ দিলোঁ মই। এইটো হৈছে সোণ বিল বিল। সোণ বিল যিটো আছে সেইটো কি হয়, লাৰ্জেষ্ট বিল হয়। আৰু এই লাৰ্জেষ্ট বিলটো ক'ত আছে? কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে। কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি ডিষ্ট্ৰিক্টত আছে, হয়নে? কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে সোণ বিল। এইটো কিন্তু আহিব পাৰে কুৱেশ্যন, ঠিক আছে? সোণ বিলৰ ক্ষেত্ৰত কিছুমান পইণ্ট আমি এতিয়া পঢ়ি ল'ম, সোণ বিলৰ কি ইম্পৰ্টেণ্ট হয়। সোণ বিল হৈছে লাৰ্জেষ্ট বিল, অবভিয়াছলি যিহেতু ইণ্ডিয়াৰ কথাই ক'লোঁ, ইয়াতে লাৰ্জেষ্ট ইন আছাম হ'ব। দ লাৰ্জেষ্ট ইন আছাম, নে? আছামৰ লাৰ্জেষ্ট হয়। নেক্সট উই হেভ যে কি ক'লোঁ, আছামৰ লাৰ্জেষ্ট হয়, কিন্তু কি হয় এছিয়াৰ কি হয় ছেকেণ্ড লাৰ্জেষ্ট হয়। এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট। আৰু যদি এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হয়, তেতিয়া এছিয়াৰ ভিতৰত ফাৰ্ষ্ট আটাইতকৈ বেছি লাৰ্জেষ্ট কোনটো হ'ব সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। এটা আপোনালোকৰ হোমৱৰ্ক হ'ল, গতিকে সেইটো আপোনালোকে কমেণ্ট কৰিব, হয়নে? নেক্সট কি হয়, এইটো এই সোণবিল যিটো আছে, এই ট্ৰিবোৰ যে দেখিছে, এই ট্ৰিখিনিৰ নাম কি হৈছে হিজল। হিজল ট্ৰিজ। হিজল ট্ৰিজ। আৰু ইয়াক কি কোৱা হয়, হাউচ অফ মেনি হিজল ট্ৰিজ বুলি কোৱা হয়। হাউচ অফ মেনি হিজল ট্ৰিজ বুলিও কোৱা হয় সোণবিলক, ঠিক আছে? আৰু সোণবিলটো আমি অলৰেডি পঢ়িলোঁ, ক'ত আছে? কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। কৰিমগঞ্জত আছে, হয়নে? কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আছে সোণবিল। ত' এই সোণবিলটো কি হৈছে অলৰেডি কৈছিলোঁ মই, এইটো আৰ্থকুৱেকৰ ফলত ফৰ্ম হৈছে। আৰ্থকুৱেকৰ ফলত আমাৰ যেনেকৈ বিলবোৰৰ ফৰ্ম হয়, তেনেকুৱাকৈ এইখনৰ ফৰ্ম হৈছিলে। আৰু এইখন আটাইতকৈ লাৰ্জেষ্ট বিল হয় অসমৰ ভিতৰত, ইণ্ডিয়াৰ ভিতৰতো, আৰু এছিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হয়। আৰু ইয়াত কি বুলি কোৱা হয়, হাউচ অফ মেনি হিজল ট্ৰিজ বুলিও ইয়াক কোৱা হয়, হয়নে? নেক্সট মই যিটো আমাৰ ক্লাছটো অলৰেডি এণ্ডৰ ফালে আহিছে, এইখিনি কথা আমাৰ ইম্পৰ্টেণ্ট আছিলে, এইখিনি মই ইনক্লুড কৰি পেলালোঁ। যদিও সোনকালে কৈছোঁ, আপোনালোকক কিন্তু পঢ়োতে টাইম লাগিব, কাৰণ কি হয়, এইটো কোৱাতেতো সোনকালে ক'ব পাৰি, কিন্তু মোৰ মেইন আমাৰ পইণ্টটো কি হৈছে, সেইটো হৈছে আমি মনত ৰাখিব লাগে। তো মনত ৰাখিবলৈ কি কৰিব লাগিব, নোটখিনি লিখি ল'ব লাগিব আৰু পঢ়িব লাগিব। যেনেকৈ চাউথৰ নদী, নৰ্থৰ যিখিনি উপনদীখিনি আছে, মানে চাউথৰ উপনদীখিনি আছে, তাৰপিছত আমাৰ কি হ'ল বাউণ্ডাৰীখিনি, গোটেইখিনি কেতিয়া আপোনালোকে ক্লাছটো কমপ্লিট হ'ব বুলি ভাবি ল'ব, যেতিয়া আপোনালোকে নোটটো লিখি ল'ব, আৰু নোটটো লিখি লৈ লগালগ সেইখিনি সময়তে মানে কি হ'ব, ৰিভিজনটো কৰি ল'ব, মানে ৰিভাইজটো কৰি ল'ব, মনত ৰাখি ল'ব, মেমৰাইজ কৰি ল'ব, ঠিক আছে? তাৰপিছত মাল্টিপল ৰিভিজন কৰিব। আজি যদি পঢ়িছে, নেক্সট মৰ্ণিং এবাৰ ৰিভিজন, নেক্সট গধূলি আৰু এবাৰ ৰিভিজন, নেক্সট ডে আৰু ৰিভিজন, তেনেকুৱাকৈ প্ৰায় ইমান বেছি ৰিভিজন কৰিব যে আপোনাৰ মানে একেবাৰে চকুৰ সন্মুখত গোটেইখিনি, মুখৰ সন্মুখতে গোটেইখিনি আহি যায়, হয়নে? তেনেকুৱা ধৰণে ৰিভাইজ কৰিলে ক্লাছটো কমপ্লিট বুলি ভাবি ল'ব। মই অলৰেডি কৈছোঁ যে এই ক্লাছটো যিটো ক'লোঁ আমি বৰাক ভেলীৰ ওপৰত, তাৰ অলৰেডি মই এটা ভিডিঅ' বনাইছিলোঁ। কেইমান নম্বৰ ভিডিঅ'ত আছিলে মোৰ, এইটো 4 নম্বৰ ভিডিঅ'ত আছিলে বৰাক ভেলী, হয়নে? ইয়াত ডিটেইলত এইখিনি আছে। আৰু ইয়াত দেখিছেনে, ইয়াত কমপ্লিট আছাম জিঅ'গ্ৰাফী যিখিনি চিৰিজ আছিলে, ইয়াত আপোনালোকে ক্লাছ যদি চেনেলটোত গৈ পেলাই চাৰ্চ কৰে, তাত প্লেলিষ্টত গৈ পেলাই পাব এইটো, ঠিক আছে? প্লেলিষ্টত পাব। মই ইয়াতে স্ক্ৰীনশ্বট লগাই দিছোঁ এখন। প্লেলিষ্টত গৈ পেলাই কমপ্লিট আছাম জিঅ'গ্ৰাফী বুলি প্লেলিষ্ট পাব। তাত ভিডিঅ' কেইটা আছে। তাত 4 নম্বৰ ভিডিঅ'টো যিটো হয়, সেইটো বৰাক ভেলীৰ ডিটেইল ক্লাছ কৰা আছে। গতিকে এইখিনি যেতিয়া পঢ়িব, এইটো ক্লাছ কৰি পেলাই ডাইৰেক্ট সেইটো ভিডিঅ'ত যাব পাৰে। মই ভিডিঅ'ৰ লিংকটো যিটো, সেইটো মই কমেণ্টত দি দিম। কমেণ্টত বা ডেছক্ৰিপশ্যন বক্সত দুয়োটাতে মই লিংকটো দি দিম। তাত গৈ পেলাই এইটো ভিডিঅ' চাই ল'লে একেলগে বৰাক ভেলীৰ গোটেইখিনি মানে ডিটেইলত পঢ়া যেন হৈ যাব। একেলগে নোটটো মানে লিখি থ'ব পাৰিব। পিছত আমি এই চিৰিজটো যেতিয়া জিকে চলি আছে, পিছলৈকে যেতিয়া আমাৰ বাকী ছাবজেক্টবোৰো আহিব,
তাত আছাম জিঅ'গ্ৰাফিও আহিব। আছাম জিঅ'গ্ৰাফি যেতিয়া পঢ়িম তেতিয়া আকৌ আমি নতুনকৈ কি কৰিম, নতুন আপডেটবোৰ দি পেলাই নতুন চিৰিজ এটা আনিম। তথাপি আপোনালোকে আগতীয়াকৈ যদি পঢ়ি থ'ব বিচাৰিছে যে মই অলৰেডি কি কৰোঁ, যিবোৰ ভিডিঅ' আছে অলৰেডি চাই থৈ দিওঁ, অলপ মই আগুৱাই থাকিম তাৰমানে। তেনেকুৱাকৈ যদি ভাবিছে আপোনালোকে ভাবিছে যে 60% মই আগতেই কমপ্লিট কৰি থৈ দিম, বাকী মেমে যেতিয়া নতুন ক্লাছ কৰিব তেতিয়া 40% আকৌ এড কৰি পেলাই আৰু 100% হৈ যাব, হয়নে? তেনেকুৱাকৈ যদি ভাবি থৈছে আগৰ ভিডিঅ'জবোৰো চাব পাৰে। বিশেষ বেছি চেঞ্জেছ নহয় বাৰু জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত। যিখিনি নতুন যদি ক্ৰিয়েট কৰে বা নতুন নাম দিয়ে তেতিয়া সেইখিনি আহে। বাকী আগৰখিনিতো ছেমেই থাকে ষ্টেটিকখিনি। গতিকে সেইখিনি চাই ল'ব পাৰে, সেইখিনি নোট ডাউন কৰি ল'ব পাৰে। বেলেগকৈ তেতিয়া জিঅ'গ্ৰাফি চিৰিজত সেইখিনি লিখি থ'ব পাৰে, হয়নে? এতিয়া জিকে চিৰিজত আজিৰখিনিয়ে অলৰেডি লিখি থ'ব পাৰে বা কোনোবাই বিচাৰে যদি এডিশ্যনেল এড কৰিব বিচাৰিছে এইটো ভিডিঅ' চাই সেইটো সেইখিনিও এড কৰিব পাৰে। চ' আজি ক্লাছটো এইখিনি আছিলে। ইউ কেন শ্বেয়াৰ দ্য ভিডিঅ' যোনে এক্সাম দিবলৈ গৈ আছে। আমি যিহেতু চেল্ফ ষ্টাডি কৰাখিনিৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। যিসকলে চেল্ফ ষ্টাডি কৰিছে তেওঁলোকৰ হেল্প হয় বুলি এই ফ্ৰী চিৰিজটো চলাই আছোঁ। গতিকে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ লগত বা আপোনাৰ গ্ৰুপত এইটো ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে। নেক্সট অলৰেডি কৈছোঁ মই, তথাপি আকৌ কৈ দিওঁ যে আজি যিহেতু 5টা ক্লাছ আমাৰ কমপ্লিট হ'ব, হয়নে? এই 5টা ক্লাছ কমপ্লিট হ'ল আমাৰ জিকেৰ ভিতৰত। গতিকে আমি জিকেৰ ভিতৰত নেক্সট যিটো 6 নম্বৰটো ক্লাছ হ'ব কেতিয়া দিম মই টেলিগ্ৰাম গ্ৰুপত কৈ দিম। টেলিগ্ৰামত যদি জইন কৰিব বিচাৰিছে আমাৰ কমেণ্ট বক্সত বা ডিছক্ৰিপশ্যন বক্সত লিংক পাই যাব, তাত গৈ পেলাই জইন কৰিব পাৰিব। তাত আমি কৈ দিম আৰু কেতিয়া ক্লাছটো আহিব। ত' নেক্সট 6 নম্বৰ ক্লাছটো মই এইকেইদিন আমাৰ অফিচ বন্ধ আছে, সেই বন্ধৰ ভিতৰতে মই ক্লাছটো দিবলৈ সোনকালে চেষ্টা কৰিম। তাত আমি কি কৰিম, MCQ চল্ভ কৰিম, ঠিক আছে? MCQৰ ভিতৰত ইনক্লুড থাকিব PYQ আৰু ক'ৰ পৰা এই 5টা যিটো টপিক অলৰেডি হৈ গ'ল, 5টা জিকে ক্লাছ, তাৰ পৰা আমি MCQ PYQ খিনি চল্ভ কৰিম। তাৰ ভিতৰত আপোনালোকে কি কৰিব, ভিডিঅ'টো পজ কৰিব আৰু পজ কৰি পেলাই তাত লগালগ কি কৰিব, কমেণ্ট কৰিব নিজৰ এনচাৰটো, হয়নে? কমেণ্ট কৰিব নিজৰ এনচাৰটো। আৰু যোনটো এনচাৰ আপোনালোকে পৰা নাই সেইটো আপোনাৰ যিটো নোটছ বনাব, নোটছ কিন্তু থাকিব লাগিব। যিসকলে এনচাৰ দিব নোটছ থাকিব লাগিব। সেই যিটো নোটছ বনাইছে তাত কিন্তু আপোনালোকে কি কৰিব, ৰেড পেনেৰে মাৰ্ক দিব, যে ৰেড পেনেৰে এটা মাৰ্ক দি থৈ দিব, ষ্টাৰ দি থৈ দিব। অৰ্থাৎ এইটো কুৱেশ্যন আপোনালোকে বাৰে বাৰে পাহৰি আছে, এইটো টপিক পাহৰি আছে, তেতিয়া সেই ষ্টাৰ মাৰ্ক যিটো দিছে সেইটো পিছত ৰিভিজন কৰিলে, ৰিভাইজ কৰিলে পিছত আপোনালোকৰ মনত আহিব। বা এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন থাকিব যিটো আপুনি কমেণ্ট কৰিব নোৱাৰিব, তেতিয়া মানে মূৰত সেইটো ৰৈ যাব আৰু এক্সামত কিন্তু সেইটো আপোনাৰ কেতিয়াও ভুল নহয়। এবাৰ যদি পাহৰিছে অলৰেডি কিবা এটা টেষ্ট দিওঁতে, সেই ছেম এনচাৰটো আপোনালোকে নেক্সট টাইম কেতিয়াও টেষ্ট দিওঁতে বা এক্সাম দিওঁতে পাহৰি নাযায়। গতিকে এনেকুৱা ধৰণৰ আমি যদি ৰিভাইজ কৰি থাকোঁ, আমাৰ নিশ্চয়কৈ গোটেইখিনি কথা মনত থাকিব, ঠিক আছে? কিমান বেছি পঢ়িছোঁ এইটো ইম্পৰ্টেণ্ট নহয়, কিমান মনত আছে সেইটো ইম্পৰ্টেণ্ট। কাৰণ এক্সামৰ দিনাখন আমি যিমান মনত আছে সেইটো দিব লাগে, হয়নে? সেইখিনি আমি ইনপুট দিব পাৰোঁ। গতিকে আমাৰ মূৰত এড হৈ যাব লাগিব। বহুত বেছি পঢ়ি আছোঁ একো মনত নাই, নহ'ব। আমি যদি 100 পঢ়িছোঁ আৰু গৈ পেলাই যদি আমি 10ও দিব পৰা নাই, নহ'ব। আমি যদি 90 পঢ়িছিলোঁ আৰু গৈ পেলাই যদি আমি 70 দিব পাৰিছোঁ, তেতিয়া আমি কি কৰিম, চিলেক্ট হ'ম, হয়নে? গতিকে আমাৰ মেইন লক্ষ্য হ'ব আমাৰ আউটপুটটো যাতে ভাল হয়, হয়নে? আউটপুট ভাল হোৱাৰ মেইন কি হৈছে, ৰিভিজন। গতিকে ৰিভিজন মাষ্ট, ৰিভিজন কৰি গৈ থাকক। আমি ক্লাছেছবোৰো আৰু ফ্ৰিকুৱেণ্টলি দিবলৈ ট্ৰাই কৰি থাকিম। চ' ডেটছ অল ফ্ৰম মাই ছাইড। থেংক ইউ এভৰিৱান। কিপ ৱৰ্কিং হাৰ্ড।